নমস্কাৰ দৃশ্যটো মন কৰকচোন কি দেখা পালে সাৰ্কাছ নাই নহয় এয়া জনাঞ্চলত কপিকুলৰ উপদ্ৰৱ বৰ্তমানে অসমৰ গাঁও নগৰ মহানগৰত কপিকুলৰ অবাধ বিচৰণ চৰকাৰ বন বিভাগ নিৰ্বিকাৰ অসমৰ কৃষি অৰ্থনীতি ক্ৰমাৎ কপিকুলে নিঃশেষ কৰিছে চনে পৰিছে বহু পথাৰ চৰকাৰে কাক সুৰক্ষিত কৰিব কপিকুলক নে মানুহক বৰ্তমান সময়ত বান্দৰৰ আবাদী বৃদ্ধিৰ চিন্তাৰ কাৰণ হৈ পৰিছে অতি শীঘ্ৰে বান্দৰৰ আবাদী চৰকাৰে যদি নিয়ন্ত্ৰণ নকৰে মানুহতকৈ বান্দৰৰ সংখ্যা অধিক হ'ব বুলি আশংকা কৰিব পাৰি চৰকাৰলৈ কাটৰ অনুৰোধ অসমৰ কৃষি ক্ষেত্ৰখন বান্দৰৰ পৰা সুৰক্ষিত কৰক সততে বান্দৰসমূহে দিনৰ ভাগতহে শস্য খেতিপথাৰ আৰু ঘৰসমূহত অত্যাচাৰ আৰম্ভ কৰে বৰ্তমানে দেখা গৈছে ৰাতিৰ ভাগতো জনাঞ্চললৈ আহি বান্দৰে উপদ্ৰৱ চলোৱা পৰিলক্ষিত হয় এই ক্ষেত্ৰত অসমৰ সমূহ বিধায়কে বন বিভাগৰ সহযোগত অসমৰ প্ৰতিখন গাঁৱতে থকা বান্দৰসমূহৰ গণনা আৰম্ভ কৰক তেতিয়াই বিষয়টো জল পটপটকৈ ওলাই পৰিব লগতে আগন্তুক বিধানসভাত বান্দৰ উপদ্ৰৱ বিষয়টি সকলো বিধায়কে হাজুৰে উত্থাপন কৰক তাৰ সমান্তৰালকৈ বিধায়কসকলে বন বিভাগক বান্দৰ অধ্যুষিত এলেকাসমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ক বিষয়টো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ লগতে অসম কৃষি প্ৰধান ৰাজ্য এনেদৰে যদি বান্দৰসমূহে কৃষি ক্ষেত্ৰসমূহলৈ আহি বিস্তৰ ক্ষতিসাধন কৰে তেনেহ'লে কৃষি ক্ষেত্ৰত অসম আগুৱাই যাব কেনেকৈ অসমৰ কৃষি ক্ষেত্ৰখন সুৰক্ষিত কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আমিও আশাবাদী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কপিকুল বিষয়টি গুৰুত্ব সহকাৰে ল'ব এখন ৰাজ্যৰ মেৰুদণ্ডই হ'ল কৃষি ক্ষেত্ৰখন এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে ভাল পদক্ষেপ ল'ব বুলি আমাৰ বিশ্বাস আৰু আশা আমাৰ ফালৰ পৰা এটি পৰামৰ্শ বান্দৰৰ আবাদী নিয়ন্ত্ৰণৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰক বিষয়টো জটিল হ'লেও শীঘ্ৰে সমাধান হ'ব বুলি আমাৰ বিশ্বাস বিশেষজ্ঞ কমিটিখনত গাঁও প্ৰধান পঞ্চায়তৰ সদস্য আৰু কাৰ্যকৰী সভাপতি আদিকো জড়িত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি আমি ভাবোঁ এয়া আমাৰ মনৰ কথাহে আকৌ দোহাৰিছোঁ ৰাইজ ৰাজ্য চৰকাৰ আৰু বন বিভাগ একত্ৰিত হৈ অতি শীঘ্ৰে বিষয়টি সমাধান কৰিব বুলি আমাৰ বিশ্বাস লগতে কৃষি বিভাগে বন বিভাগৰ লগত সহযোগ কৰি এই বিষয়টি সুকীয়াকৈ আগভাগ লওক বিষয়টো শীঘ্ৰে সমাধানৰ বাবে ভিডিঅ'টো সকলোলৈকে প্ৰেৰণ কৰক ধন্যবাদ